চিজখিনি ৰুকি ল'লোঁ। মই 2 পিচ ব্ৰেডৰ জোখত লৈছোঁ। আপোনালোকে সেইমতে জোখ কৰি ল'ব। ডাঙৰ চামুচে 2 চামুচ দিলোঁ অৰেগেনো আৰু চিলি ফ্লেক্স। সৰু চামুচে 2 চামুচ গাখীৰ দিলোঁ, বেছি দিব নালাগে। এতিয়া চিজখিনিৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ। ব্ৰেড এপিচ লৈ চামুচেৰে ভালদৰে গোটেই ব্ৰেডখনত সানি পেলালোঁ। এনেদৰে মই 2 পিচ ব্ৰেডতে সানি ল'লোঁ। ব্ৰেড 2 পিচ অলপমান ডাঙৰ হ'লে ভাল হয়। এয়া এনেদৰে এতিয়া টাৱাখন গৰম কৰি অকণমান বাটাৰ গলাই ল'লোঁ। তাতে ব্ৰেড 2 পিচ দি দিলোঁ। চিজ দিয়া ছাইডটো ওপৰৰ ফালে দিছোঁ। একেবাৰে ফ্লেমটো ল' কৰি ঢাকি দিলোঁ 3 মিনিটৰ কাৰণে। বেছি সময়ে নালাগে, এয়া চিজ ধুনীয়াকৈ গলি গৈছে। প্লেট এখনত লৈ মাজতে দুভাগ কৰি দিছোঁ, তেতিয়া দেখিবলৈও ভাল লাগে। এনেদৰে ব্ৰেড চিজ খাই বিৰাটেই ভাল লাগে। বহুতেই চিম্পুল ৰেচিপি, ব্ৰেকফাষ্টতো খাব পাৰে বা ইভিনিং স্নেক্স হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।